এইটো এটা ফটো চাওক কি হয় কৈ আছো কেইদিনমান আগত এটা ভিডিঅ' বনাইছিলো যে কাটিলে আপোনালোকে কলগেট বা চূণ এইবিলাক বস্তু ব্যৱহাৰ কৰিব নেকি কৰিলে কি ক্ষতি হয় বা কৰিব লাগে নে নালাগে কিন্তু বহুতে কমেন্ট কৰিছিলে যে ডক্টৰ মানুহ কি আবুল তাবুল টপিকত ভিডিঅ' বনাই আছে কিন্তু ইম্পৰ্টেন্ট হয় সেইকাৰণে বনাইছিলো আৰু আজিও এইটো ভিডিঅ' এটা বনাই আছো ইম্পৰ্টেন্ট হয় কাৰণ কি প্ৰেক্টিকেলি এনেকুৱা বহুত বস্তু পোৱা যায় যোনটো নৰ্মেলি বহুতে নাভাবে লাইক এইটো এটা কেছ যোনটো কেছ এটা বা মানে পেচেণ্টৰ হাত কাটিছিলে ঘৰত তিনেদি হাত কটাৰ লগে লগে সিহঁতে কি কৰিলে এই ছাই যোনটো থাকে ছাই আৰু নিমখ মিক্স কৰি একেলগে দি পিনে পিছত হাত কাপোৰেৰে বান্ধি ডক্টৰৰ ওচৰত লৈ আনিছে মানে হস্পিটেলত লৈ আনিছে তেতিয়া মই পেচেণ্টটো পোৱাৰ লগে লগে এইটো চোৱাৰ লগে লগে ফটো একপি ৰাখিছিলো যাতে ভিডিঅ' বনাই সকলোকে এৱেৰ কৰিব পাৰো যেতিয়া শৰীৰত কাটে বা যিকোনো জেগাত ব্লিডিং হয় প্ৰাইমাৰী বা সবতকে ইম্পৰ্টেন্ট কামটো হল যে প্ৰেছাৰ যে হাতত কাটিছে হাতত ভালকে প্ৰেছাৰ দিয়া প্ৰেছাৰটোৱে কি কৰে আপোনাৰ যোনখিনি জেগাৰ পৰা ব্লিডিং হৈ আছে তেজটো যোৱাত বাধা দিয়াৰ কাৰণে বাকি শৰীৰৰ যিমান মেকানিজম আছে ব্লাড যোৱাৰ পৰা যোনটো ব্লাড ক্লট হ'ব লাগে মানে গুট মাৰিব লাগে সেইখিনি গোটেইখিনি আমাৰ শৰীৰত অট'মেটিক প্ৰচেছত লিভাৰৰ পৰা ক্লটিং ফেক্টৰ ওলাই মেকানিজম সব অট'মেটিক প্ৰচেছ হয় যে অকনমান কাটিলে তাত নিজে তেজ বন্ধ হৈ যায় কিন্তু ডাঙৰ কাটিলে ডাঙৰ হীৰা কাটি গৈছে তো সেইকাৰণে আমি প্ৰেছাৰ দি বন্ধ কৰাব লাগে তেনেহলে তেজৰ সামনি বহি পিনে তেজটো গুট মাৰে তো প্ৰথম কামটো হ'ল যে আমি প্ৰেছাৰ দিলে আমাৰ সব অট'মেটিক যিমানখিনি শৰীৰত প্ৰচেছ আছে এক্টিভেট হৈ থাকিব আৰু নিজে তেজটো বন্ধ হ'ব বহুত ডাঙৰকে কাটিলে তেজটো বন্ধ নহয় সেইটো কাৰণে আমি চিলাই দিব লগা হয় ডক্টৰৰ ওচৰত নি পিনে চিলাই দিওঁ তো আপুনি একো নিদিয়াকে খালি হাতে প্ৰেছাৰ দি বা সাফা কাপোৰেৰে মেৰিয়াই প্ৰেছাৰ দিয়াটোৱে আপোনাৰ কৰ্তব্য হয় আৰু সেইটো কৰিব লাগে তাৰ বাহিৰে এডিশনাল যিকোনো বস্তু দিয়ে কলগেট দিয়ে চূণ দিয়ে বা যেনেকৈ এইটো মানে এক্সাম্পল পালো আগত পোৱা নাছিলো যে ছাই আৰু নিমখ এইটো কম্পজিশন কোনে আৱিষ্কাৰ কৰিলে নাজানো গাঁৱত কোনে ক'লে যে ছাই বা যিকোনো নিমখ এই নিমখ এনে কটা ঘাট নিমখ দিয়াটোৱে বুলি আমি শুনি কিমান ভয় খাওঁ কিমান জ্বলে তাতো বোলে ছাইৰ লগত মিক্স কৰি পিনে নিমখ মিক্স কৰি পিনে দি পিনে বান্ধিছে তো পেচেণ্টৰ অবভিয়াছলি কষ্টই পাব আৰু কষ্ট পোৱাটো এডিশনাল কথা যিকোনো কাটাত এডিশনাল বস্তু দিয়া মানে ইনফেকশনটো বঢ়োৱাৰ সহায় কৰি আছো তো এনেকুৱা কেতিয়াও কৰিব নালাগে তো যিকোনো জেগাত কাটিছে আপুনি সবতকে এফেক্টিভ আৰু প্ৰথম বেসিক কৰিব পাৰে সেইটো হল প্ৰেছাৰ উইথ সাফা বস্তু যিকোনো বস্তু হাতটো আপোনাৰ সাফাকে বা ধুই পিনে আপুনি হাতটো দি প্ৰেছাৰ দিব পাৰে কৰবাত কাটিছে হাতত পিঠিত কাটিছে পিঠিত যতে কাটিছে তো যোনখিনি জেগাৰ পৰা ব্লিডিং হৈছে তাত প্ৰেছাৰ দিব যদি হাতেদি দিব পৰা নাই তেনেহলে ভাল সাফা কাপোৰেদি মেৰিয়াই পিনে ডক্টৰৰ ওচৰত লৈ যাব তেনেহলে আপোনাৰ চিলাই লাগে বেছি জেগা কাটিছে চিলাই দি দিব পাৰিব তাৰ বাহিৰে বেলেগ একো কৰি লাভ নাই মানে যে আপুনি ছাই দি আছে বা কিবা চূণ দি আছে বা কলগেট দি আছে সেইখিনি কিমান এফেক্টিভ নে নন এফেক্টিভ সেইটো মানে ওলাওতে আপোনাৰ ইনফেকশন হোৱাৰ চান্সেছে বেছি আছে তো সবতকে বেটাৰ যে আপুনি প্ৰেছাৰ দিব ডক্টৰৰ ওচৰত নিব এইবিলাক অল আগতেও যিকোনো বস্তু দিয়া মানে ইনফেকশন বঢ়োৱা আৰু এইটো কেতিয়াও নকৰিব সকলোৰ লগত শ্বেয়াৰ কৰিব ইম্পৰ্টেন্ট ভিডিঅ' যাতে এনেকুৱা ভুল সবেই নকৰে বাই বাই